পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পুৰণা আমগুৰি সমষ্টিৰ অগপৰ খহনীয়াৰ সম্ভাৱনা প্ৰাৰ্থিত্ব কেন্দ্ৰিক তীব্ৰ অসন্তুষ্ট। পুৰণা আমগুৰি সমষ্টিৰ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত খনামুখ গাঁও পঞ্চায়তৰ ১ নম্বৰ চিন্তামণি গড়ৰ ৯ নম্বৰ ৱাৰ্ডত পঞ্চায়ত নিৰ্বাচনৰ সময়ত অসম গণ পৰিষদ দলত খহনীয়াৰ আশংকা প্ৰকট হৈ উঠিছে। উক্ত ৱাৰ্ডত বিগত সময়ছোৱা ধৰি অগপ দলৰ সক্ৰিয় কৰ্মী হিচাপে কাম কৰি অহা সুৰাব আলীয়ে ১৯৯৮ চনত দলত যোগদান কৰিছিল। তাৰ পৰাই তেওঁ কংগ্ৰেছ বিজেপি তথা আন বিৰোধী প্ৰাৰ্থীৰ বিপক্ষে তুমুল প্ৰতিদ্বন্দ্বিতা আগবঢ়াই বিগত পঞ্চায়ত নিৰ্বাচনত প্ৰায় ১০০ ভোটৰ ব্যৱধানত বিজয়ী হৈছিল। পঞ্চায়তৰ বিভিন্ন সমস্যা আৰু কাম কাজৰ ক্ষেত্ৰতো তেওঁৰ অৱদান উল্লেখযোগ্য। কিন্তু আগন্তুক নিৰ্বাচনত দলটোৱে একে ৱাৰ্ডৰ পৰা দুজনক প্ৰাৰ্থিত্ব দিয়া সিদ্ধান্তৰ বাবে তেওঁ তীব্ৰ অসন্তুষ্ট প্ৰকাশ কৰিছে। এই সিদ্ধান্তক দলৰ বাবে আত্মঘাতী বুলি অভিহিত কৰি সুৰাব আলীয়ে অগপৰ বিধায়কক বিষয়টো পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে। তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে যে যদি বিধায়কে উপযুক্ত সিদ্ধান্ত নলয় তেন্তে তেওঁৰ সৈতে দলীয় কৰ্মী অগপ ত্যাগ কৰি অন্য দলত যোগদান কৰাৰ পথ বাছি ল'বলৈ বাধ্য হ'ব। এই পৰিস্থিতি অঞ্চলটোৰ অগপৰ ভেটি খহনীয়া কৰিব বুলিও স্থানীয় নেতৃত্বৰ অভিমত। সময় থাকোঁতেই যদি দলটোৱে দলীয় কৰ্মীৰ মনোভাৱত গুৰুত্ব নিদিয়ে তেনেহ'লে পুৰণা আমগুৰি সমষ্টিৰ অন্তৰ্গত অগপৰ এটা কঠিন পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গৌৰীসাগৰৰ পৰা চাদামণি ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। উদ্দেশ্যটো অন্যটো একো নাই। ধৰক আজি ১৯৯৮ চনৰ পৰা মই অসম গণ পৰিষদৰ লগত সক্ৰিয়ভাৱে জড়িত আছিলোঁ। যিহেতু আজি যিখিনি সমস্যাত অসম গণ পৰিষদ একেবাৰে পিছপৰা হৈ আছিলে চিন্তামণিগড় অঞ্চলত, সেইটো সময়ত বহুত কষ্টৰ মাজেৰে আজি পঞ্চায়তটো মই বহুত এটা সক্ৰিয় কৰি আনিছিলোঁ ৱাৰ্ড মেম্বাৰ হিচাপে যেতিয়া জিকিছিলোঁ। তাৰ পৰিৱৰ্তে যেতিয়া অনাগত দিনত আমাৰ কাৰ্যকাল শেষ হ'ল, নেক্সট পৰ্যায়ত আমি খেলিম বুলি আকৌ যিটো মৰম চেনেহ মাজেৰে মানুহৰ ওচৰত কাম কাজ কৰি আগবঢ়াই আনিছিলোঁ, তেনেস্থলত আমাৰ টিকেট ল'বলৈ বহু আশা আছিলে। ধৰক টিকেটটো যেতিয়া আমি আজি খনামুখ আঞ্চলিকৰ মানুহে আলোচনা মাধ্যমৰ বুজাবুজিৰ মাজত নোযোৱাকৈ যেতিয়া বেলেগ এগৰাকী দিলে ট্ৰেন্সফাৰ কৰি দিবলগীয়া হ'ল, সেইটো কাৰণে মনতে অলপ আঘাত পাইছোঁ। যিহেতু যথেষ্টখিনি কষ্ট ত্যাগৰ বিনিময়ত এজবি দলত আছিলোঁ। তো যদি মোৰ ঘৰত কোনো খেলিবলগীয়া যদি মানুহ নাথাকিলে হয় তেতিয়া আমাৰ ক'বলগীয়া একো নাছিলে। কিন্তু বিশেষকৈ মই টিকেটৰ দাবীদাৰ আছিলোঁ। আলোচনা দেখিলোগৈ যে আমাক একেটা ৱাৰ্ডতে এজিপি আৰু এজিপিয়ে দুজনকৈ মেম্বাৰ তোলাৰ সিদ্ধান্ত কৰিছিলে তেওঁলোকে। সিদ্ধান্ত কৰাত আমিতো একেটা ৱাৰ্ডত তেতিয়া দুজনে কেতিয়াও খেলিব নোৱাৰোঁ, এজনে খেলিব লাগিব। সেইটো কাৰণে যেতিয়া আমাৰ আঞ্চলিকে সিদ্ধান্ত কৰি যিগৰাকীক দি দিছিলে মই তেওঁক দি দিয়াৰ কাৰণে মনত অলপ বেয়া লাগিছে। বেয়া লাগি ধৰক এতিয়া এজিপি দল ত্যাগ কৰি পুনৰ মই বেলেগ এটা সিদ্ধান্ত ল'ম বুলি পৰৱৰ্তী পৰ্যায়ত মই ভাবি আছোঁ। বিধায়ক এতিয়ালৈকে জনোৱা নাই, যিহেতু আঞ্চলিকৰ মানুহৰ লগত সম্পূৰ্ণ আমাৰ জড়িত আছিলে। আঞ্চলিকে সেইটো ডিচাইড কৰিব লাগিছিলে যে সক্ৰিয় হিচাপে খেলা মেম্বাৰ এজনী আছিলে আমাৰ অগপৰ চিন্তামণিগড় অঞ্চলত। তো তেওঁলোকে যেতিয়া চিন্তা কৰি নাপালেগে, পৰৱৰ্তী পৰ্যায়তো নিজৰ স্থিতিটো ল'বই লাগিব, কেনেকৈ কি হয়তো তাৰ ওপৰত আগবাঢ়ি যাম বুলি আশা কৰিছোঁ। কাৰণ যদি নিজৰ দলৰ পৰাই এনেকৈ যদি আঁতৰাই দিব হয় যে বঞ্চিত হ'বলগীয়া হয়, নিশ্চয় মই পৰৱৰ্তী পৰ্যায়তো বেলেগ এটা ছাইডত যাবলৈ সিদ্ধান্ত ল'বই লাগিব। আপুনি যোৱাবাৰ যিটো পঞ্চায়ত ইলেকশ্যনত খেলিছিলে কাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিছিলে আৰু কিমান ভোটত দিল্লীলৈ যায়? মই যোৱাটো প্ৰতিদ্বন্দ্বিতা তুমুল প্ৰতিদ্বন্দ্বিতা হৈছিলে। যিহেতু কংগ্ৰেছ আছিলে, বিজেপি আছিলে, তেওঁলোকৰ লগত সম্পূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰাৰ স্বত্বেও মই যথেষ্ট ভোটত লিড লৈ আগবাঢ়ি গৈছিলোঁ। কিমান পোল? প্ৰায় ৬০০ কিমানটা পোল হৈছিলে। তাৰ ভিতৰত ৩৫০খন ভোটেই মই ৩৫০খন ভোটেই মই বেছি হ'লেও কম নহয় পাহৰি গৈছোঁ এতিয়া কিমানটো ওলাই যাব ৰেকৰ্ডত চালে, কিন্তু যথেষ্টখিনি ভোটত মই আগবাঢ়ি গৈছোঁ। প্ৰায় এতিয়াও প্ৰায় ৭০-৮০টা ভোটত মই আগবাঢ়ি গৈছোঁ। আৰু এতিয়াও আশা আছিলে যে এইবাৰ পঞ্চায়ত নিৰ্বাচন যদি মই পুনৰ পালোঁ হয়, মেক্সিমাম মই ২০০-২৫০ ভোটত অগপৰ পৰা ওলাই যোৱা আশাৰে টিকেটৰ দাবীদাৰ কৰিছিলোঁ। তেনেস্থলত আমাৰ আঞ্চলিকে যেতিয়া বুজি নাপালে বা তেওঁলোকে সিদ্ধান্ত ভুল হোৱাৰ কাৰণে আজিতো মই বেলেগ পন্থা ল'বলৈ বাধ্য হৈছোঁ। খনামুখ আঞ্চলিকে আপোনাক প্ৰতাৰণা কৰিছে নিশ্চয়। ইয়াৰ পৰৱৰ্তী সময়
সিদ্ধান্ত কিবা আছে নেকি? সিদ্ধান্ত ভাবি আছো, মানুহ আহি আছে মোৰ ওচৰত, যদি মোৰ কথা বতৰা পতি যায় তেতিয়াতো মই আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। ঠিক আছে।